ঘৰটো এনেকে হেৰি কৰা ধুনাটো সেইটোৱে চাওঁ মই ঘৰ সেইটো চাওঁ দেই এক ছেকেণ্ড অকল এনেকৈ এখন দুবাৰ দুবাৰ হৈ যায় যে তাতে আছে তাতে পাৰিব ইয়াতে নেটৱৰ্ক নাপায় ইয়াত অহাৰ লগে লগে 4G গুড মৰ্নিং সকলোকে ৰাতিপুৱাকৈ আমি আচলতে আজি ৰাতিপুৱাই ওলালোঁ 7:30মান বজাত ওলালোঁ ধেমাজিৰ পৰা আৰু আমি গৈ আছোঁ জোনাইলে মানে আমি নামঘৰ বনালোঁ সৰু নামঘৰ বনাইছোঁ আমাৰ কাংকান ধেমাজি পৰিয়ালে ধেমাজি ডিব্ৰুগড় গুৱাহাটী আমি 3টা পৰিয়ালে মিলি নামঘৰ হেৰি কৰিলোঁ কি বুলি কওঁ বনালোঁ স্থাপন কৰিলোঁ ক'ৰবাত মানে হেৰিবোৰ সেইকাৰণে আমি তালৈকে গৈ আছোঁ ৰাতিপুৱা আমি গোটেইখিনিতো যাব নোৱাৰোঁ তাৰে আৰু দুগৰাকী যাবলগীয়া আছিলে কিন্তু সিহঁতে আহিব নোৱাৰে বোলে গাড়ীত সেইকাৰণে থাকিলে বাকীখিনি দোকানত থাকিলে আমি গৈ আছোঁ জোনাইলে আৰু জোনাইত যিহেতু 4 লেন বনাই প্ৰায় অলমষ্ট ইফালেতো শেষেই হৈছে মই আজি বহুত দিনৰ মূৰত আহিছোঁ সিদিনাখন আহিছিলোঁ তেতিয়া ইমান হোৱা নাছিলে কিন্তু আজি এতিয়া 4 লেন হৈ গৈছে এতিয়া খুব ধুনীয়া লাগিছে আৰু ইফালে অলপ কমিউনিকেশ্যনটো কম কাৰণে চাগে নেকি আৰু একদম চাফ চিকুণ হৈ থাকে গোটেই ৰাস্তা পদূলি একদম চাফা হৈ আছে ইফালে হৈছে ডিমৌ পাহাৰ ফুৰিবলৈ হ'লে মানে আপোনালোকে আহিব পাৰে জোনাইৰ পৰা ধৰক পাছিঘাট এনেই গৈ থাকে সকলোৱে জানে পাছিঘাট জোনাইৰ পৰা পাছিঘাট বুলি আৰু যিহেতু অকণমান অৰুণাচল জোনাইখন হৈছে অৰুণাচল অসম বৰ্ডাৰ একদম জাষ্ট সীমা গেট এখনহে আছে আৰু সেই গেটটোৰ ইফাৰে সেইকাৰণে ইয়াত অকণমান বিউটিটো পাছিঘাটৰ লগত অলমষ্ট আছেই ধুনীয়া বিউটি এটা দেখা পাবই আপোনালোকে ইয়াতে আগতে ধেমাজিৰ পৰা জোনাইলৈ আহিবলৈ হ'লে গোটেই দিন লাগি গৈছিলে আজিকালি 1 ঘণ্টা 20 মিনিট তেনেকৈ আহি পায় 1 ঘণ্টা 20 মিনিট নহয় নালাগিবগৈ চাগে 1 ঘণ্টা লাগিব ধেমাজিৰ পৰা হেৰিলৈ পূৰ্ণিমা ভৰালী বাইদেউ গুড মৰ্ণিং বাইদেউ গুড মৰ্ণিং আপোনালোকক ৰাস্তা যে কি ধুনীয়া হৈছে সেইটো দেখাবলৈ অকণমান লাইভ কৰিলোঁ আৰু চাফ চিকুণ বাৰু বহুত মানে লেতেৰা য'তত জাবৰ জোঁথৰ কিবা কিবি আপোনালোকে দেখা নাপাব ৰাস্তাটো খুব চাফা পৰিষ্কাৰ কৰি থোৱা হয় আৰু ইয়াত যি টি বস্তু য'তত পেলাবলৈও নিদিয়ে আৰু নেপেলায়ো ইয়াত খাই ধৰক পানী বটল কিবা কিবি বা প্লাষ্টিক তেনেকৈ ইয়াত পেলাবলৈ এলাউড নাই শিবুৰা বাইদেউ গুড মৰ্ণিং আৰু আমি কোনে কোনে আহিছোঁ ইফালে মই আৰু জোনালী ক'ত গ'ল মই তাই ওলাব নোৱাৰিছে এইজনী এইফালে হেৰি শেৱালি সুৰভি খেলি এই দুজনী মোৰ বিৰাট খেলিমেলি হৈ থাকে তাৰপাছত এইফালে পূৰ্ণিমা পূজা আমি চবে কাংকানৰে কাপোৰ পিন্ধিছোঁ বাৰু আৰু এইফালে জানো আহিছে জানো আজি বহুত দিনৰ মূৰত আমাক জইন হৈছেগৈ আকৌ ৰ'ব মই আপোনালোকক ধুনীয়া বিউটিটো দেখুৱাই আছোঁ
এইফালে কুঁহিয়াৰ বাগান আছে ইয়াৰ পৰা হয়তো দেখি নাপাবগৈ চাগে বহুত ডাঙৰ কুঁহিয়াৰ বাগান আছে ইয়াতে ডিমৌত আপোনালোকে কেতিয়াবা এইফালে যদি যায় জানুৱাৰী ফেব্ৰুৱাৰী মাহত বিশেষকৈ তেতিয়া হেৰিও পাব জানুৱাৰী মাহতে পায় ন ডিচেম্বৰ লাষ্ট গুড় একদম পিয়ৰ গুড় ডাইৰেক্ট আপোনালোকে ইয়াৰ বাগানৰ পৰা লৈ যাব পাৰিব বহুত ডাঙৰ কুঁহিয়াৰ বাগান আছে আৰু আমি নামঘৰত ফাইনেলি আমাৰ নামঘৰো হ'ল ক'ত গৈ আছে ডেজি বাইদেউ আমি জোনাই গৈ আছো চোৱা মই কৈ আহিছোঁ ডেজি বাইদেউ পাপৰি থাকিব নহয় আপুনি ভিডিঅ' কল কৰিব পাৰিব আপুনি কোন টাইমত ফ্ৰী থাকে ক'ব সিহঁতে আপোনাক ভিডিঅ' কল কৰিব জোনাই গৈ আছোঁ আমি তাতে আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী আমি তিনিখন বিপণীয়ে মিলি নামঘৰ বনালোঁ তাত জোনাই য'ত মানে সদায় পৰিয়ালৰে নামঘৰ বাৰু সেইটো আমি বনালোঁ আৰু মনো ভাল লাগিছে যি হওক নহওক সৰুকৈ কিবা এটা হ'লেও কৰিব পাৰিলোঁ আৰু লগতে আমি চলাৰ লাইট লগাইছোঁ আমাৰ যাত্ৰা চলাৰ লাইটৰ লগত আৰম্ভ হৈ গ'ল যোৱাকালি আমি তিনিচুকীয়াত অৰ্ডাৰ কৰিলোঁ মানে হ'ল বহুত দিনতে আমি তিনিচুকীয়াত অৰ্ডাৰ কৰিলোঁ যোৱাকালি আনি দিলে আৰু লগায়ো দিলে সেইকাৰণে সকলোৱে লাহে লাহে চলাৰে লগাব লাগিব গম পাইছেই নহয় স্মাৰ্ট মিটাৰে কেনেকৈ কি হৈ আছে আৰু নামঘৰত যদি অনবৰত লাইট লগাই থৈ দিওঁ তেতিয়া কিমান তাৰ বিল কোনে দিব কি কথা সেইটো তাকে চিন্তা কৰি ভাবিলোঁ নাই চলাৰ লাইটকে লগাই থৈ দিওঁ বুলি আমাৰ নিজৰ যাত্ৰা আমি চলাৰ লাইটৰ লগত আৰম্ভ কৰিলোঁ আশা কৰোঁ আপোনালোকেও আৰম্ভ কৰক কিন্তু চলাৰ লাইটটো কিনিবলৈ গ'লেও ধৰক ঢেৰ টকা পইচাও দৰকাৰ হয় আমি কিন্তু বহুত ডাঙৰ কিনা নাই আমি সৰু কিনিছোঁ এইফালেও কুঁহিয়াৰ বাগান বহুত আছে ইয়াত ডিমৌত বহুত কুঁহিয়াৰ বাগান আছে সুপ্ৰভাত গুড মৰ্ণিং সকলোকে খুব ধুনীয়া আৰু জোনাইত মোৰ ভয় লগা ঠাইডোখৰ বহুত আছে আগতে সৰুতে মোৰ বহুত ভয় লাগিছিলে সেইডোখৰ ৰাস্তাও এটা লগালোঁ কালি অকণমান সদায় আন্ধাৰ হৈ থাকে তাতো আমাৰ তাত তেনেকৈ ষ্ট্ৰীট লাইট নাই সেইটো কাৰণে আছেনে নাই মই দেখা নাই ৰাতি কিন্তু আমাৰ ফালে নাই আৰু যিডোখৰত আমাৰ ঘৰ ফালে আছে আৰু সেইডোখৰ মোৰ ৰাস্তা আগতে সৰুতে পাৰ হ'বলৈ বিৰাট ভয় লাগিছিলে কিবা ভূত আছে কিবা আছে তেনেকৈ এটা সদায় ভাৱ এটা হৈ থাকে সেইকাৰণে সেইডোখৰো মই কালি লগালোঁ মোৰ ৰাস্তা বুলিয়ে নহয় আচলতে আমাৰ ওচৰ পাজৰ সকলোৰে সুবিধা হ'ব আৰু নামঘৰটো লগালোঁ সেইকাৰণে আমাৰ যাত্ৰা চলাৰ লাইটৰ লগত আৰম্ভ হ'ল আৰু কোনোবাই যদি ল'ব বিচাৰে তিনিচুকীয়াৰ পৰা ল'ব পাৰিব তাত এনেই মই ছাৰ্ভিচ ভালেই পাৰোঁ চলাৰ লাইটৰ শুভ জন্মাষ্টমী থেংক ইউ বাইদেউ ইমান ধুনীয়া ঠাই থেংক ইউ 4 লেন বনাই আছে কমপ্লিট হৈ গ'লে মানে আপোনালোকে ফুৰিবলৈ আহিব পাৰিব এনেই হ'বগৈ চাগে অলপ দেৰি হ'লেও মেছেজবোৰ যে পঢ়িব নোৱাৰিছোঁ ৰীমা বাইদেউ গুড মৰ্ণিং ইমান ধুনীয়া ঠাই হয় অলপ ধুনীয়া আৰু চাফ চিকুণ বিশেষকৈ বহুত চাফ চিকুণ কি কথা সেলফি কৰি কিনে হিচাপত ফটো মাৰিবলৈ লগাই আছে এই নাই মই দে দোকানৰ ফোনটো নানিলে যে এইফালে অৰুণাচল যিটো পাহাৰ দেখিছে অৰুণাচল অকণমান চাগে 4 কিলোমিটাৰমান আঁতৰত ট্ৰেইন লাইন আছে ট্ৰেইন লাইনৰ জাষ্ট ইফালে অৰুণাচল আমাৰ ইফালে অসম
এই নাই সেইটো ট্ৰেইনৰ আলি হয় সেইটো দেখিছ সেইটো ট্ৰেইনৰ আলি সেইফালে অৰুণাচল এইফালে আকৌ সেইকেইটা চব অৰুণাচল কলগছ ঘৰ দেখাব এনেকে ভিতৰে ভিতৰে ৰাস্তা আছে